কংগ্ৰেছ এতিয়ালৈকে বিৰোধী ঐক্যৰ ক্ষেত্ৰত সিৰিয়াছ যে হৈ উঠা নাই, তেওঁলোকে যে সিৰিয়াছলি কথাটো ভবা নাই, সেতুকে প্ৰমাণিত কৰিছে। মই ভাবো যে গৌৰৱৰ বয়স কম, গৌৰৱ আৰু অলপ মেচিউৰ্ড হ'ব লাগিব। মই এটা কথা আপোনাক কওঁ যে গৌৰৱ যেতিয়াৰ পৰা সভাপতি হ'ল, গৌৰৱ গগৈ ডাঙৰীয়া যিদিনাৰ পৰা সভাপতি হ'ল, সেইদিনাৰ পৰা ৰাইজৰ দলে কংগ্ৰেছ সম্পৰ্কে এটা বাক্যও কোৱা নাই, আপোনালোকে সকলোৱে জানে। অকল ৰাইজৰ দল নহয়, সমগ্ৰ অসমৰ মানুহ ৰৈ আছে যে কংগ্ৰেছে নিজৰ দল শক্তিশালী কৰাৰ লগে লগে আন সকলো ৰাজনৈতিক দলৰ লগত 2026 চনত বিজেপিক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধ হ'ব। বিৰোধীবিলাক ঐক্যবদ্ধ হ'ব, এই খবৰটো পাবৰ কাৰণে অসমৰ মানুহ অতি ব্যগ্ৰতাৰে ৰৈ আছে। আৰু সেই ব্যগ্ৰতাৰে আমিও ৰৈ আছো, ৰাইজৰ দলো ৰৈ আছো যে আমি বিৰোধীবিলাক ঐক্যবদ্ধ হ'ব লাগে। কিন্তু কালি গৌৰৱ গগৈৰ যিটো বক্তব্য আপোনালোকে এতিয়া ক'লে, মই পেপাৰত দেখা নাই বাৰু, সংবাদ মেলত কৈছে বুলি কৈছে, মই দেখা নাই বাৰু। গৌৰৱ গগৈয়ে কালি যিটো কথা ক'লে সেইটোৱে আচলতে কংগ্ৰেছ এতিয়ালৈকে বিৰোধী ঐক্যৰ ক্ষেত্ৰত সিৰিয়াছ যে হৈ উঠা নাই, তেওঁলোকে যে সিৰিয়াছলি কথাটো ভবা নাই, সেতুকে প্ৰমাণিত কৰিছে। এতিয়া অসমৰ হাজাৰ হাজাৰ মানুহ, লাখ লাখ মানুহ, যিবিলাকে বিজেপিৰ অত্যাচাৰৰ পৰা অসমক বচাব খোজে, যিবিলাকে ভাবে যে হিমন্ত বিশ্ব শৰ্মাৰ নামৰ টাইৰেণ্টজনক, স্বেচ্ছাচাৰী শাসকজনক উফৰাব লাগে, যিজনে ভাবে যে সাম্প্ৰদায়িক বৰ্ণবাদী শাসন ব্যৱস্থাৰ পৰিৱৰ্তে আমাক এখন ডেমক্ৰেটিক শাসন লাগে, যিজনে ভাবে যে অসমৰ প্ৰত্যেকজন মানুহৰ কণ্ঠ ৰোধ নকৰা এখন গণতান্ত্ৰিক চৰকাৰ লাগে, যিজনে ভাবে যে বিজেপি চৰকাৰৰ দিনত মূল্যবৃদ্ধিৰে দেশখন খতম কৰি দিছে, এই চৰকাৰক আমি উফৰাব লাগে, আমি বাচিব নোৱাৰো। প্ৰত্যেকজন অসমীয়া মানুহে এতিয়া প্ৰাৰ্থনা কৰি আছে যে বিৰোধী দলবিলাক একলগ হওক। আমিও বিৰোধী দলক ঐক্যবদ্ধ কৰিবৰ কাৰণে ব্যক্তিগত আৰু ৰাজনৈতিক স্তৰত অনবৰতে লাগি আছো। গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত মই কংগ্ৰেছ সম্পৰ্কে এটা শব্দও কোৱা নাই, কংগ্ৰেছ সম্পৰ্কে সামগ্ৰিকভাৱে এটা শব্দও কোৱা নাই। এটাই অপেক্ষা কৰি ৰৈ আছো যে গৌৰৱ গগৈৰ মুখৰ পৰা একতাৰ কথাটো আহিব। আমি ভাবি আছিলো যে গৌৰৱ গগৈ নিজৰ দলটো শক্তিশালী কৰিবলৈ লাগি আছে, ঠিকে আছে, কিন্তু গৌৰৱ গগৈ যদি লগতে বিৰোধী একলগ নোহোৱাটো ভাবি আছে, কালিৰ যিটো বক্তব্য, সেই বক্তব্যটোৰ পৰা এটা ইংগিত আহিছে যে তেওঁ অকমান বিৰোধী ঐক্যবদ্ধ নহয়, অকলেই পাৰিম জাতীয় তেনেকুৱা ধৰণৰ যেন ষ্টেণ্ড এটাত আছে, সেই বক্তব্যটো কালিৰ বক্তব্যটোৰ পৰা প্ৰকাশ পাইছে। যদি এইটো বক্তব্য সঁচাকৈ তেখেতৰ দলৰ বক্তব্য বা তেখেতৰ বক্তব্য হয়, তেতিয়াহ'লে সমগ্ৰ অসমীয়া জাতিৰ কাৰণে, যিবিলাক মানুহে বিজেপিক পৰাভূত কৰিবৰ কাৰণে ৰৈ আছে, দিনে ৰাতিয়ে প্ৰাৰ্থনা কৰি আছে, সকলোৰে কাৰণে এই বক্তব্য দুৰ্ভাগ্যজনক। কালি মই গম পাইছো পিছত, যেতিয়া কালি যিটো খবৰ পোৱা গ'ল, কালি মই এখন সংবাদ মেল কৰিছিলো, পৰহি এখন সংবাদ মেল কৰিছিলো। সংবাদ মেলখন আছিলে যে APSC কেলেংকাৰীত জড়িত থকা 49জন APS আৰু ACS অফিচাৰক পুনৰ চাকৰিত নিযুক্তি দিবৰ কাৰণে হাইকোৰ্টে অৰ্ডাৰ দিছে। সেই সংবাদ মেলখনত মই 99.99% কৈছিলো যে এই গোটেই APSC কেলেংকাৰটোৰ মহানায়কজনৰ নাম হ'ল হিমন্ত বিশ্ব শৰ্মা। 99.99% হিমন্ত বিশ্ব শৰ্মাক খলনায়ক বুলি কৈ তেওঁক পদত্যাগ কৰিবলৈ দাবী উত্থাপন কৰি লগতে মই এই কথা কৈছিলো যে এই ঘটনা কংগ্ৰেছৰ দিনত হোৱা অসমৰ সৰ্ববৃহৎ কেলেংকাৰী। বোধহয় মই যিটো বুজি পাইছো, সেই কথাটোতে গৌৰৱ গগৈ আবেগিক হৈছে। তেওঁৰ দেউতাকৰ দিনত হোৱা সেইটো কেলেংকাৰী আছিলে, সেই কথাটোতে বোধহয় তেওঁ আবেগিক হৈছে
মোক আপোনালোকে এটা কথা কওকচোন, যদি এজন ৰাজনৈতিক নেতাই ব্যক্তিগত ঘৰৰ কথাবাৰ্তাক লৈ, তেওঁৰ পিতৃ মুখ্যমন্ত্ৰী আছিলে, গতিকে তেওঁ মুখ্যমন্ত্ৰীত্ব কালত অসমত আটাইতকৈ ডাঙৰ এটা কেলেংকাৰী, অসমৰ স্বাধীনোত্তৰ কালৰ সৰ্ববৃহৎ নিয়োগ কেলেংকাৰীটো APSC কেলেংকাৰী তেওঁৰ পিতৃৰ দিনত হোৱাৰ কাৰণে মই যদি সেই কেলেংকাৰীটোৰ কাৰণে কংগ্ৰেছ জগৰীয়া বুলি কওঁ, কংগ্ৰেছ সেই সময়ত কংগ্ৰেছ চৰকাৰখন জগৰীয়া বুলি কওঁ, সেইটোত যদি আবেগিক হয় কোনোবাই, সেইটোত যদি পাৰ্চনেলি কোনোবাই কথাটো লয়, তেতিয়াহ'লে ব্যক্তিগত কথাবাৰ্তাবিলাকেৰে ৰাজনীতিক জানো নিৰ্ধাৰণ কৰা নহ'ব? আপুনি নিজে কওকচোন যে এজন পলিটিচিয়ানে নিজৰ ঘৰৰ মানুহ এজনে, আজি আমি হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে কেলেংকাৰী কৰা বুলি সদায় কৈ আছো, আজি হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে কেলেংকাৰী কৰা বুলি কোৱাৰ কাৰণে যদি হিমন্ত বিশ্ব শৰ্মাই মোক জেল দিয়ে, প্ৰতিশোধ পৰায়ণ হয়, তেতিয়াহ'লে এইটো ভাল কথা হ'ব নে বেয়া কথা হ'ব? আজি কংগ্ৰেছ চৰকাৰৰ দিনত APSC কেলেংকাৰী হৈছিলে, এই কথাটো দিনৰ পোহৰৰ দৰে সত্য কথা। মই যেতিয়া বিজেপিৰ মুখ্যমন্ত্ৰীজনক আৰু সেই সময়ৰ কংগ্ৰেছৰ উঠি ৰজা বহি ৰজা হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰিম, 99.99% জগৰীয়া কৰিম, তাৰ 0.01% যেতিয়া 0.01% যেতিয়া কংগ্ৰেছো জগৰীয়া বুলি কম, তেতিয়া যদি সেই সময়ৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যেকজনে বেয়া পায়, তেতিয়াহ'লে মোক কিবা কৰিবলগীয়া থাকিব নেকি আপোনালোকে নিজে কওকচোন। মই ভাবো যে গৌৰৱৰ বয়স কম, গৌৰৱ আৰু অলপ মেচিউৰ্ড হ'ব লাগিব। আগৰ কংগ্ৰেছ চৰকাৰৰ যিবিলাক মানে জনগণ বিৰোধী কাম, সেইবিলাকৰ কাৰণে মানুহে সমালোচনা কৰিবই। কংগ্ৰেছ চৰকাৰৰ জনগণ বিৰোধী বা দুৰ্নীতিৰ বিৰুদ্ধে যদি কোনোবাই সমালোচনা কৰে, সেইটোৰ কাৰণে যদি পাৰ্চনেলি যদি গাত লগাই লৈ কোনোবাই বিৰোধী ঐক্য নকৰো বুলি কয়, তেতিয়াহ'লে সেইটোতো আৰু কোনো অবজেক্টিভ কথা এটা নহ'ব, সেইটোতো টোটেলি এটা মানে কি ক'ব ছাবজেক্টিভ, টোটেলি এটা নন অবজেক্টিভ, এটা ছাবজেক্টিভ, নিজৰ পৰিয়ালকেন্দ্ৰিক কথা এটাৰ বাহিৰে আন একো নহয়। গতিকে মই আশা কৰো 2026ৰ কাৰণে আমি সকলো একলগ হ'ব লাগে। আপোনালোকে প্ৰেছ কনফাৰেন্সটো নিজে এবাৰ চাবচোন, অসমৰ মানুহে চবেই চাবচোন, তাত মই 99.99% কৈ আছো যে হিমন্ত বিশ্ব শৰ্মাই এই কেলেংকাৰী সংগঠিত কৰিছিলে। সেই কেলেংকাৰীত আকৌ নতুনকৈ চাকৰি পাই যোৱা মানুহবিলাকৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাক এডভাইচ কৰা যি ল মেকাৰ্ছ বিলাক, কি কয় আপোনাৰ যিবিলাক লয়াৰ্ছ আছে, এডভোকেট জেনেৰেল, তেওঁক চাকৰি খাব লাগে, চিফ ছেক্ৰেটাৰী পৰ্যন্ত চাকৰি খাব লাগে বুলি মই কৈছো। আৰু তাৰ পাছত কৈছো যে কথা প্ৰসংগত মাত্ৰ কৈছো যে সেইটো কংগ্ৰেছৰ দিনত হোৱা কেলেংকাৰী। আৰু কংগ্ৰেছৰ দিনত হোৱা কেলেংকাৰীটো মই কংগ্ৰেছৰ দিনত হোৱা কেলেংকাৰী বুলি নহয় বুলি ক'লে যদি হয়, আৰু তেতিয়াহ'লে এইটোতো আৰু পৃথিৱীখন উল্টাকেতো মই পঢ়িব নোৱাৰো। মিত্ৰতা হ'বই লাগিব। চব আমি খুব আপোনাৰ গৌৰৱ গগৈ যিদিনাৰ পৰা সভাপতি হৈছে প্ৰদেশ কংগ্ৰেছৰ, সেইদিনাৰ পৰা ৰৈ আছো মিত্ৰতা হ'ব লাগে, আৰু এটাও বাক্য আমি কোৱা নাই তেওঁৰ পৰা এটা উত্তৰ পাবৰ কাৰণে। কিন্তু তেওঁ যি ধৰণে বিলম্ব কৰিছে, এই বিলম্বিত ৰেছপন্সে, বিলম্বিত সঁহাৰিয়ে অসমৰ মানুহক সাংঘাতিক ধৰণে উৎকণ্ঠিত কৰি ৰাখিছে। তেওঁ কিয় বিৰোধী পক্ষৰ লগত এতিয়ালৈকে কথা পতা আৰম্ভ কৰা নাই? কিয় এবাৰো কোনো বিৰোধী পক্ষৰ মানুহলৈ এটাও ফোন কৰা নাই? কিয় এবাৰো ক'তো জেচাৰ দেখুওৱা নাই? বিৰোধী পক্ষৰ প্ৰতি ভাল জেচাৰ এটা কেতিয়া কিয় দেখুওৱা নাই? কংগ্ৰেছে সঁচাকে এইবাৰো আকৌ বিজেপিক শাসনত দিবৰ কাৰণে, তেওঁলোকৰ নিজৰ অহংকাৰৰ জৰিয়তে বিজেপিক শাসনত দিবৰ কাৰণে আকৌ ব্যৱস্থা কৰি দিব নেকি? তো এইটো অত্যন্ত চিন্তনীয় বিষয়, আৰু সেইকাৰণে মই আশা কৰিম যে কংগ্ৰেছে 2026ৰ কাৰণে ঐক্যবদ্ধ হ'বৰ কাৰণে কাম আৰম্ভ কৰক। আমি সকলো ঐক্যবদ্ধ হ'বৰ কাৰণে সাজু আছো। কোনেও এইটো ভুল বুজিব নালাগে যে ৰাইজৰ দলে নিজৰ চিট পাবৰ কাৰণে কংগ্ৰেছৰ লগত ঐক্যবদ্ধ হ'বৰ কাৰণে আমি বৰ আশা পালি ৰৈ আছো, এনেকুৱা ভাবিব নালাগে। আমি এই বুলিহে আশা পালি ৰৈ আছো যে 2026 চনত আমি বিজেপিক পৰাভূত কৰিম, আৰু বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে আমি 2026 চনত আমি ঐক্যবদ্ধ হ'ব লাগিব, বিৰোধী ঐক্যবদ্ধ হ'ব লাগিব, আৰু হিমন্ত বিশ্ব শৰ্মাক আমি জেলত দিব লাগিব।
মানে ব্যক্তিগতভাৱে মানে অসুবিধা পোৱাৰ কোনো প্ৰশ্নই নাই, কাৰণ ব্যক্তিগতভাৱে অসুবিধা পোৱাৰ প্ৰশ্নই নাই। এই কথাটো কাইলৈ যদি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হয় মাজে মাজে কোনোবাই কৈ থাকিব যে APSC কেলেংকাৰীটো হৈছিলে, সেইটোতো নাইকিয়া কৰি দিব নোৱাৰে অসমৰ কাষৰ পৰা, সেইটোতো মাজে মাজে ওলাই থাকিবই। সেইটো কাৰণে আৱেগিক হৈ যদি কাইলৈ যদি তেখেতে চিফ মিনিষ্টাৰ হোৱাৰ পাছত কাৰোবাক জেলত দি দিয়ে, সেইটো ভাল কথা হ'ব নেকি? যে মোৰ দেউতাক এনেকে কৈছে, মই ইয়াক জেলতে দি দিওঁ প্ৰতিশোধ পৰায়ণত, আৱেগিক হৈ। এইটোতো বেয়া কথা ন। তেখেতৰ দেউতাক মুখ্যমন্ত্ৰী আছিলে, গতিকে মুখ্যমন্ত্ৰীজনক মাজে মাজে কোনোবাই সমালোচনা কৰিবই। আৰু মুখ্যমন্ত্ৰীজনক সমালোচনা কৰাৰ কাৰণে যদি বেয়া পায়, আৱেগিক হৈ যদি ৰাজ্যৰ স্বাৰ্থ বিসৰ্জন দিয়ে, সেইটোতো একেবাৰে ছাবজেক্টিভ কথা এটা হ'ব। আমি মিত্ৰতাৰ আশা সদায় শেষৰ দিনটোলৈকে ৰৈ থাকিম। আমি সদায় মিত্ৰতাৰ কাৰণে আশাবাদী, মিত্ৰতা হ'বই লাগিব। বিজেপিক আমি হৰুৱাবই লাগিব, আৰু বিজেপিক হৰুৱাবৰ কাৰণে সকলো বিৰোধী দল ঐক্যবদ্ধ হ'বই লাগিব।